জহিন আজি আমি ডিসকাস কৰিম এডিআৰই ইন্টাৰভিউৰ বিষয়ে এডিআৰই ইন্টাৰভিউ হ'ব এতিয়া গতিকে কোন সকল ক্যান্ডিডেটনো সিলেক্ট হ'ব আৰু একচুয়ালি ইন্টাৰভিউনো কিয় হয় আৰু ইন্টাৰভিউত একচুয়ালি কেনেকুৱা মানুহক সিলেক্ট কৰিব বিচাৰে তাকে আমি ভিডিঅ'টোত ডিসকাস কৰিম আৰু ইন্টাৰভিউ কি বুদ্ধিৰেনো সিলেক্ট মানে ক্ৰেক কৰিব পাৰি তাকেও আমি ভিডিঅ'টোত ডিসকাস কৰিম একদম হেকলৈকে চাব খাটাং কাম আহিব ওকে চাও কিয় ইন্টাৰভিউ কৰা হয়নো হেতু যদি জানে বাকিবোৰ সহজ হৈ যায় গতিকে কিয়নো ইন্টাৰভিউ কৰা যায় একচুয়ালি তেওঁলোকে আপোনাক জানিব খোজে এই পোষ্টৰ কাৰণে আপোনালোক একচুয়ালি লায়কৰ হয় না নহয় আপোনালোকক বিশ্বাস কৰিব পাৰি না নোৱাৰি বা আপোনালোক যদি এনৰোল কৰা হয় তেতিয়া হলে মানে যত আপোনালোকক মানে চাকৰিটো দিয়া হ'ব সেই যেটো বিভাগ আপোনালোকৰ দ্বাৰা মানে বেনিফিট হ'ব নে নহয় মানে লাভান্বিত হ'ব নে নহয় হেইটো তেওঁলোকে বিচাৰিব কাৰণ এটা চাকৰি দিয়াৰ পিছত যদি সেই বিভাগটোৱে ওলটাকে কান্দিব লগা হয় ইস ইয়াকনো কিয় চাকৰি দিলে ইস অকমান চাইচিতে দিব লাগে তেনেকুৱা ধৰণৰ নহলে হল বুজিছেনে কাৰণ পঢ়ি লিখি বেছি নম্বৰ পালেও কিছুমান চাকৰিৰ কাৰণে কিছুমান মানুহ লায়কৰ নহয় হেতুকেই জানিবৰ কাৰণে এই ইন্টাৰভিউটো একচুয়ালি কৰা হৈছে হেতু আপোনালোকে মনত ৰাখি লব চাওক এতিয়া কেনেকেনো আমি পাস কৰিব পাৰিম এই ইন্টাৰভিউটো ওকে গতিকে চাওক কোন প্ৰথম কথাটো হৈছে তেওঁলোকে যেতিয়া আপোনালোকক জানিব বিচাৰিব নহয় কি কৰিব জানানো উপায় কি প্ৰশ্ন ওঠা দুই তিনিজন মানুহ সন্মুখত বহি থাকিব আপুনি সন্মুখী কেনেকৈ বহিব চকী এখনত ওকে চকীখনত বহিলে তেওঁলোকে প্ৰশ্ন সুধিব আপোনাক যেতিয়া প্ৰশ্ন সুধিব নহয় আপোনালোকে চকুৰে মানে চকুত হৈ উত্তৰ দিব লাগিব ওকে যদি এনেকৈ ওপৰৰ ফালে চাই তলৰ ফালে চাই এইবোৰে কি হয় একচুয়ালি আপোনাৰ কনফিডেন্সটো নেদেখুৱায় আৰু আপোনালোকৰ মানে ডাউট থাকে সন্দেহ কৰা মন এটা তেনেকুৱা দেখুৱায় আৰু আৰম্ভণিতে আপোনালোক গ'ল দৰজাখন টুকুৰাই দিলে ছাৰ মই সোমাব পাৰোনে বা মে আই কাম ইন ছাৰ তেনেকৈ ক'লে তেওঁলোকে ইয়েছ বুলি ক'ব বা দৰজাখন যদি খোলা থাকে সন্মুখত গ'লে সন্মুখত গৈ থিয়া হ'লে ইয়েছ কাম ইন বুলি তেওঁলোকে নিজেই ক'ব অকমান দৰজাখন বন্ধ থাকিলে মানে টুকুৰিয়াই কিনে মে আই কাম ইন বুলি ক'ব লাগে সেইটো আপোনালোকে জানি ল'ব গৈ কিনাই যেতিয়া চকীখনৰ ওচৰ পাব নহয় ডাইৰেক্ট চকীখনত ধুবুকে এনেকৈ বহি নিদিব থিয় হ'ব ওকে তেওঁলোকে ক'ব বহা তেতিয়া আপোনালোকে বহিব বহোতে একদম এনেকে নবহিব বা একদম হাত তাত এনেকে বন্ধ কৰি কিনে নবহিব ধুনীয়াকে এনেকে যেতিয়া বহিব নহয় এনেকে হাত দুখন খোলা ৰাখি কিনে আঁঠুৰ ওপৰত বা এই উৰুৰ ওপৰত হাত দুখন এনেকে দি কিনে বহিব ধুনীয়াকে ওকে নেক্সট ভিডিঅ'ত বাৰু পজিশনটো দেখুৱাই দিম তেনেকে বহি কিনে তেওঁলোকে যেতিয়া প্ৰশ্ন সুধিব নহয় আপোনালোকে ভৰিখন আৰু হেৰি কৰিব এনেকে ভৰিখন বেকা বেকিকে নবহিব ভৰিখন চিধাকে ৰাখিব ওকে এইবোৰে কি হয় কনফিডেন্স দেখুৱায় আৰু মানে অকমান কি হয় ভাল এটা শালীনতা দেখুৱায় যেনেকে তেনেকে বহিলে এটা শালীনতা নেদেখুৱালে কিন্তু তেওঁলোক ইমপ্ৰেছ নহব আৰু জানিব ফাৰ্ষ্ট ইমপ্ৰেছন ইজ দ্য লাষ্ট ইমপ্ৰেছন বনোৱাৰ এটাই চান্স সেকেন্ড চান্স নাথাকে বুজিছেনে নাই এবাৰ বেয়া ইমপ্ৰেছন আহিলে নহয় তাৰপিছত আপোনালোকে আৰু যিমান চেষ্টা নকৰক কিয় এবাৰ মনত বেয়া লাগি গ'লে আৰু যিমান ভাল উত্তৰ দিলেও কাম নাহে গতিকে সেইখিনি এটা মানে ভাল এটা এটিকেটছ মেইনটেইন কৰিব লাগে এতিয়া তেওঁলোকে প্ৰশ্ন কেনেকৈ সুধিব পাৰে সবতকে প্ৰথম প্ৰশ্নটো হ'ব পাৰে তোমাৰ নামটো কি ওকে তোমাৰ নামটো কি তোমাৰ বিষয়ে অলপমান কোৱাচোন ওকে তাত এই সকলোবোৰ যেতিয়া প্ৰশ্ন আহিব নহয় আপোনালোকে একচুয়ালি এতিয়া কি কৰিব এখন পেপাৰ লৈ এই প্ৰশ্নবোৰ আপোনালোকে লিখি লওক তোমাৰ নামটো কি তোমাৰ বিষয়ে কোৱা ওকে তাৰ পিছত এই চাকৰিটো যে তুমি কৰিব খুজিছা কিয় কৰিব খুজিছা এই চাকৰিটো কিহৰ দৰকাৰ তোমাৰ ওকে তুমি তো ভালকে পঢ়া শুনাই হয় তুমি তো গ্ৰেজুৱেচনে কৰিছা বিএসসি কৰিছা বিএ কৰিছা কিয় এই চাকৰিটো কৰিব খুজিছা তাৰ হবি কি ওকে তোমাৰ বেয়া দোষ কিবা আছে নেকি বাৰু তোমাৰ ভাল গুণ কিবা আছে নেকি ওকে যদি মই তোমাৰ ভনিক তোমাৰ বেয়া কাৰ্যৰ বিষয়ে সোধো ইনো কি বেয়া ল'ৰা নে ভাল ল'ৰা তাৰ কি দুই চাৰিটা বেয়া কাম কোৱাচোন মোক তেনেকুৱাকৈ যদি সোধো তেতিয়াহ'লে তাইনো মোক কি উত্তৰ দিব তেনেকৈ ইন্টাৰভিউ সুধিব পাৰে ওকে এনেকুৱা প্ৰশ্ন সোধা যায় ওকে সিচুৱেশন দি দিব পাৰে কিছুমান তুমি অমুকত যদি তুমি এতিয়া পিয়ন হৈ আছা ওকে তোমাৰ বেলেগ এজন অফিচাৰে আহি কিনে ৰখি আছে বেলেগ এজন অফিচাৰক লগ কৰিবলৈ ওকে আৰু কিন্তু সেই অফিচাৰজনে যে তোমাক মানা কৰি থৈছে বোলে কি সেই তেওঁক আহিব নিদিবা এতিয়ালে ওকে তেতিয়া তুমি কি কৰিবা এনেকুৱা ধৰণৰ প্ৰশ্ন ওকে
কোনটো শুদ্ধ কোনটো ভুল বুলি এনেকুৱা ধৰণৰ কোনো কথা নাই কিছুমান কথা আপোনালোকৰ মানে শৰীৰত কেনেকুৱা ফুটি উঠে আৰু আপোনালোক কেনেকুৱা মানুহ সেইবোৰ জানিবৰ কাৰণে এনেকুৱা প্ৰশ্নবোৰ একচুৱেলি কৰা যায় যিবিলাক বেছি বুদ্ধিমান যেন দেখিব নহয় তেওঁলোকক বেছি হাই ফাই প্ৰশ্নও সুধিব পাৰে ওকে চাওক এতিয়া তোমাৰ নাম কি বুলি সুধিলে এতিয়া আপোনালোকে ক'লে মোৰ নাম পৰিমল দাস ওকে সেইখিনিতে উত্তৰটো শেষ হৈ গ'ল তোমাৰ নামটোৱে সুধিলে তোমাৰ বিষয়ে কোৱা এই বুলি যদি কয় নহয় এই প্ৰশ্নটোৰ উত্তৰত আপোনালোকে একচুৱেলি যেতিয়া এতিয়া প্ৰিপেৰেশ্যন কৰিব নহয় একদম দীঘলীয়াকৈ আপোনালোকে লিখি ল'ব ওকে কিন্তু মেইন পইণ্ট কি থাকেনে ইতিমধ্যে আপোনালোকৰ নামটো সুধিলেই যদি নামটো নোসোধাকৈ তোমাৰ বিষয়ে কোৱা বুলি সুধিলেহেঁতেন তেতিয়াহ'লে তোমাৰ নামটোও ক'লেহেঁতেন আপুনি ওকে মোৰ নামটো অমুক বুলি কৈ থিনে আপোনালোকে আলোচনা কৰি মানে আপোনালোকে ক'লেহেঁতেন মোৰ ঘৰ অমুক জিলাৰ অমুক গাঁৱত অৱস্থিত ওকে মোৰ কোৱালিফিকেশ্যন 12 ওকে তেনেকৈ ক'ব কৈ কিনে ক'ব এতিয়া মই BSc কৰি আছোঁ বা BA কৰি আছোঁ ওকে মোৰ ঘৰত 4জন পৰিয়াল মা দেউতা ভনী আৰু মই ওকে তেতিয়া তেওঁলোকে বুজি পাব একদম ভালকৈ মানে ক'ব পাৰিছে হ'ব ওকে যদি আপোনাক তাকে খোজালে তেওঁলোকে চাই থাকিব এনেকৈ কি কয় কি নকয় ওকে বা আপোনালোকে যদি বেছি খোজা লাগিছে ওকে তেওঁলোকে বুজি পাব ক'ব নোৱাৰে গতিকে তাৰ পিছতো যদি তেওঁলোকে ভনীৰ বিষয়ে ক'লে ঘৰৰ পৰিয়ালৰ বিষয়ে কোৱাৰ পিছতো যদি তেওঁলোকে ওকে এনেকৈ যদি শুনি থাকে তেতিয়াহ'লে আপোনালোকে তাৰপিছত ক'ব মোৰ হবিছ আৰু অমুক মানে মই অমুক ভাল পাওঁ কৰি অমুক ভাল পাওঁ এইবোৰ আপোনালোকে কৰিব তেতিয়াহ'লে ক'বলৈ আৰম্ভ কৰিব ওকে গতিকে অকণমান বহলকৈ লিখি ল'ব মানে এনেকৈ নহয় তেওঁলোকে কিবা সোধাৰ পিছত 2টা লাইন কৈ কিনে বাছ এনেকৈ চাই থাকিব এনেকুৱা যাতে নহয় ওকে নেক্সট চাওক এই জবটো আপোনালোকৰ লায়কৰ হয় নে নহয় জব এটাত মানুহক কিয় দিব খোজে সেই জবটো কাৰণ আপোনালোক সেই জবটো যদি ইতিমধ্যে পাৰ্গতেই হয় নহয় সেই জবটো আপোনালোকক খাটাংকৈ দিবই দিব ওকে এতিয়া এজন যদি ৰান্ধনি লাগে ৰান্ধনিজনে যদি আগতে খুব ধুনীয়াকৈ ক'ৰবাত 5টা হোটেলত ৰান্ধি আহিছে খুব এক্সপাৰ্ট আছে তেনেকুৱা মানুহক সেই জবটো আগতেই প্ৰিফাৰ কৰা হ'ব তেনেকুৱা জবৰ কাৰণে বুজি পাইছেনে ঠিক তেনেকৈ চকীদাৰৰ কাৰণে যদি আপোনালোকে আগতে চকীদাৰ হৈ আছিলে ক'ৰবাত যদি তুমি আগতে কি কৰিছিলা বুলি কওঁতে যদি মই ছাৰ আগতে মোক প্ৰাইভেট স্কুলত চকীদাৰ আছিলোঁ বুলি কয় তেওঁলোকে আপোনাক পচন্দ কৰিব খাটাং কিন্তু চেক কৰিবৰ কাৰণে সুধিব পাৰে চকীদাৰেনো কি কাম কৰে তেতিয়া আপুনি যদি ক'ব নোৱাৰে তেতিয়া আকৌ কি ভাবিব তেতিয়া মানে নিগেটিভতে যাবগৈ যদি আপুনি ক'ব নোৱাৰে তেতিয়া তেওঁলোকে ভাবিব ইনো কি চাকৰি কৰি আহিছে বুজিছেনে গতিকে সেইটো নিগেটিভত গুচি যাব আকৌ বুজি পাইছেনে গতিকে এটা জবৰ লায়কৰ আপোনালোক হয় নে নহয় সেইবোৰ আপোনালোকৰ গাত একচুৱেলি সেই গুণবোৰ আছে নে নাই সেইবোৰ চোৱাটোৱে হৈছে ইণ্টাৰভিউৰ কাম ওকে চাওক আপোনাক বিশ্বাস কৰিব পাৰি নে নোৱাৰি এজন মানুহ চাওক সঁচা কথা কোৱা মানুহক সকলোৱে ভাল পায় সঁচা ক'ব বুজিছেনে সঁচা ক'ব এনেও 4th গ্ৰেডৰ কাৰণে ইমান হাই ফাই মানুহ নাযায় সঁচা নিজৰ দুখ কষ্টবোৰৰ কথা কৈ দিব ইমান একো প্ৰব্লেম নাই ওকে সঁচা কথা ক'ব কিন্তু আৰু মিছা কথাও ক'ব পাৰে কিন্তু কিছুমান খুব উস্তাদ আছে ন মিছা কথা কোৱা যাতে ধৰা নপৰে ধৰা পৰিলে আপোনাৰ গ'ল ওকে মিছা কথা কোৱা বুলি যে ধৰা পৰে নহয় তেতিয়াহ'লে আপোনাক কিন্তু খাটাং জবটো নিদিয়ে সেইটো আপোনালোকে জানি ল'ব ওকে এতিয়া চাওক অৰ্গেনাইজেশ্যনৰ বেনিফিটৰ কাৰণে একচুৱেলি এই ইণ্টাৰভিউটো পতা হৈছে 1 নম্বৰ কথা মনত ৰাখিব অৰ্গেনাইজেশ্যনটোত আপোনাৰ দৰকাৰ হয় নে নহয় আপোনাৰ কিহত দৰকাৰ সেইটো তেওঁলোকে চাব যোৱা নাই তেওঁলোকে এইটো চাব বোলে এই মানুহটোক ল'লে কিবা ফাইদা হ'ব নে নহয় আমি হেৰিত মানে যিটো ডিপাৰ্টমেণ্টত ইয়াক নিয়োগ কৰিম তাতেনো এওঁ কিবা বেনিফিট কৰি দিবনে নিদিয়ে ফাইদা দিবনে নিদিয়ে সেইটোৱে চাবলৈ আপোনাৰ একচুৱেলি ইণ্টাৰভিউটো কৰা হৈছে গতিকে চাওক এজন অলৰেডি এক্সপাৰ্ট মানুহৰ কথা মই ইতিমধ্যে ক'লোৱেই অলৰেডি যি আপোনালোকে কামবোৰ জানেই সেনেকুৱা মানুহক খাটাং পচন্দ কৰিব ওকে আৰু যিটো পোষ্ট দিব সেইটোৰ কাৰণে ছাফিচিয়েণ্ট জ্ঞানটো থাকিবই লাগিব ইণ্টেলিজেণ্ট হ'বই লাগিব সেইখিনি তাৰপিছত হাৰ্ড ৱৰ্কিং এজন কষ্ট কৰা মানুহক কঠোৰ পৰিশ্ৰম কৰা মানুহক সকলোৱে ভাল পায় আপুনি গাঁৱতো আপোনালোকে চাওঁ খুব কষ্ট কৰেই ভাই বুজিছেনে খুব কষ্ট কৰা মানুহ তেনেকুৱা মানুহক সকলোৱে ভাল পায় গতিকে ইণ্টাৰভিউটো যেতিয়া তুমি কি কৰা ওকে বোলে কি ছাৰ মই একো কৰা নাই বৰ্তমান এনে এতিয়া একো কয় মোৰ কাম বনা কিন্তু যদি আপোনালোকে কয় বোলে কি ছাৰ মই এনেকৈ পুৱা সময়ত টিউশ্যন কৰোঁ
আৰু তাৰপিছত ছাৰ খেতিত যাওঁ ছাৰ, তাৰপিছত আৰু বজাৰত যাওঁ, এনেকৈ যদি আপোনালোকে সন্ধিয়া অলপ বিজনেছ কৰোঁ, ছাৰ তামোলৰ বিজনেছ কৰোঁ, অমুক কৰোঁ তমুক কৰোঁ, পাণৰ বিজনেছ কৰোঁ, এনেকুৱা ধৰণৰ যদি কথা কয়, তেতিয়াহ'লে তেওঁলোকে ভাল পাব, আচ্ছা ই পুৱাৰ পৰা কষ্ট কৰে, মানুহজন কামৰ হয়, এই অৰ্গেনাইজেশ্যনটোত তাৰমানে এওঁৰ মানে দৰকাৰ আছে, এনেকুৱা মানুহক পচন্দ কৰে, বুজিছেনে? কিন্তু মিছা কথা কৈ আকৌ যাতে ধৰা নপৰে, মই সেইটো কথা কৈছোঁ, বুজিছেনে? বাকী আপোনালোকে তেনেকুৱা ধৰণৰ এটা মানে প্ৰশ্নবোৰৰ বঢ়িয়াকৈ উত্তৰ আপোনালোকে বনাই যাব, অ'কে? চাওক, লয়েল এজন মানে সততাবাদী মানুহক, সততা থকা মানুহক সকলোৱে ভাল পায়, অ'কে? আনক প্ৰবঞ্চনা কৰা এইজনৰ মানুহক কোনেওতো ভাল নাপায়, গতিকে তেনেকুৱা ধৰণৰ যাতে এটিটিউড আপোনাৰ সন্মুখত নাহে। এজন বিশ্বাসী মানুহক ভাল পায়, কথা ঠিকমতে ক'ব পাৰিব লাগে, এজন আনন্দত থকা মানুহক সকলোৱে ভাল পায়, কান্দি থকা দুখ মনত থকা মানুহক কোনেও ভাল নাপায়, অ'কে? কিন্তু আনন্দ মনত থকা মানুহক সকলোৱে ভাল পায়, আৰু এই জবটোৰ কাৰণে এজন আনন্দ মনত থকা মানুহ খুবেই দৰকাৰ হয়। গতিকে তেনেকুৱা ধৰণৰ এটা যাতে আপোনালোকৰ কোৱালিটি তেওঁলোকৰ সন্মুখত ধৰা পৰে, চেল্ফ কনফিডেন্স থাকিব লাগে, আনক সহায় কৰা, এনেকুৱা ধৰণৰ এটা হেল্পফুলনেছ, এটা মনোভাৱ থকা মানুহক নিশ্চয় চিলেক্ট কৰিব ইণ্টাৰভিউ বৰ্ডে, অ'কে? এনেকুৱা কেইটামান সৰু সৰু পইণ্ট আপোনালোকক ক'লোঁ। মেইন কথাটো হৈছে লিষ্ট এখন বনাই লওক, অ'কে?